আমার পুলিশ আমার মতে চলে ডিসিয়ে আমার কথা শুনে ৰাজনৈতিক নেতাৰ হাতৰ পুতলা অসম আৰক্ষী ৰাষ্ট্ৰপতিৰ নিচান পোৱা অসম আৰক্ষীৰ নিজস্বতা বুলিবলৈ একোৱেই নাই এই কথা আমাৰ নহয় এই কথা স্পষ্ট হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ কথাত তাৰ পিছতে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰশ্নৰ ৰাজ্যত আসলতে কি শাসন চলিছে এয়া গণতন্ত্ৰ নে ৰাজতন্ত্ৰ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত এজন মন্ত্ৰীয়ে মন গ'লে কাৰোবাক জেলত ভৰাব পাৰে নেকি নিৰ্বাচনী প্ৰচাৰ সভাত নিৰ্বাচনী আচৰণ বিধি উলংঘাৰে ভাষণ প্ৰদান কৰিলে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই এইটো অভদ্ৰামী নহয়নে এই যে এনেকে এইটো ইমান আগত পৰিছে নেকি এনেকে হৰ্ণ মাৰি এইটো অভদ্ৰামী নহয় নেকি এইটো অভদ্ৰামী হয়নে নহয় কওকচোন আমি কাৰোবাক তেনেকুৱা কৰিছো নেকি এই অভদ্ৰামীৰ আমি উত্তৰ দিম 8 তাৰিখে কেনেকৈ সকলোৱে পদুম ফুলৰ ছবি বিস্কুটে ভোট দিম আমি তেনেকুৱা কৰিম নেকি আমি ভদ্ৰ মানুহ তেনেকুৱা কৰিম নেকি চৰকাৰ আমাৰ পুলিচে আমাৰ কথা চলে ডিচি আমাৰ কথা শুনে আমিতো গোটেইকেইটাকে ভৰাই দিব পাৰোঁ নোৱাৰোঁ কওকচোন ভৰাই দিব পাৰোঁ নোৱাৰোঁ এইবিলাক আমি নকৰোঁ আমি অভদ্ৰ মানুহ নহয় আমি কাম কৰিবলৈ আহিছোঁ ৰাইজক সেৱা কৰিবলৈ আহিছোঁ মানুহবিলাক আমি কৰা নেকি এনেকৈ হৰ্ণডাল বজাই গৈ আছে আমি কৰা নেকি কওকচোন এই ৰাস্তাত থকা মানুহবিলাক কৰা নেকি আমাৰ মিটিংখনৰ পৰিৱেশটো বেয়া কৰিবলৈ এই কাম কৰিছে কিন্তু এইবিলাক কৰি লাভ নাই জেপিপি নেতৃবৃন্দ আপোনালোকক আমি ভয় নাখাওঁ আপোনালোকক ঘূৰাই থৈ যাম ভেট কৰিব এটাও ভোট পাবলৈ নিদিওঁ ভেট কৰিলে ভোটেই পাবলৈ নিদিওঁ আমাৰ আমি যদি ভেট কৰোঁ আমি আপোনালোকক ওলাবও নিদিওঁ এনেকুৱা